1985 চনত তেখেত বিধায়ক পিছত মন্ত্ৰী ৰাজহ মন্ত্ৰী শিক্ষা বিভাগৰ মন্ত্ৰী দুইটা কাৰ্যকালতে তেখেত আছিল অসম গণ পৰিষদ দল গঠন কৰাত তেখেতৰ অশেষ অৰিহণা আছিল অসম গণ পৰিষদ দল গঠন হোৱাৰ আগতেও তেখেতে পূৰ্বাঞ্চলীয় লোক পৰিষদ কৰিছিল আঞ্চলিকতাবাদৰ ভেটি অসমত গঢ় দিয়াত তেখেতৰ আছিল অশেষ বৰঙণি অসমৰ সমাজ জীৱনলৈ যোৱা সময়ছোৱাত তেখেতে যিখিনি বৰঙণি আগবঢ়াই গৈছে অসমৰ ৰাইজে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব এগৰাকী সৎ ৰাজনীতিক নিষ্ঠাবান ৰাজনীতিক সমাজৰ প্ৰতি যথেষ্ট দায়বদ্ধ আৰু পণ্ডিতো তেখেতে যেতিয়া আমাৰ সৈতে কথা বতৰা পাতে অসমৰ ইতিহাস সম্পৰ্কে যিবিলাক কথা কয় আমি খুব মনোযোগেৰে শুনো অসম গণ পৰিষদ দলৰ 14 অক্টোবৰত হৈ যোৱা প্ৰতিষ্ঠা দিৱসত 2023 বৰ্ষৰ তেখেত উপস্থিতো আছিল সিদিনা নিৰ্বাচনৰ দিনটোত ওলাই আহি তেখেতে মতদানো সাব্যস্ত কৰিছিল আমি ৰঙিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি যেতিয়া গম পালোঁ তেতিয়া কথা বতৰা পাতি কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে আৰু GMC কৰ্তৃপক্ষৰ সৈতে ইয়ালৈ চিকিৎসাৰ বাবে অনাৰ ব্যৱস্থা কৰা হ'ল পৰহি লগো পাইছিলোঁ একেই তেখেতৰ বিচনাত পৰি থকা অৱস্থাটো সেই হাঁহি অতুল আহিলা ভাল পাইছে অলপ পাইছোঁ তো ভবা নাছিলোঁ ইমান সোনকালে আমাৰ মাজৰ পৰা হেৰাই যাব তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুৱাই মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও যোগাযোগ হ'ল তেখেত বাহিৰত আছে তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে তেখেতক সৎকাৰৰ ব্যৱস্থাও কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে আৰু অগণন ৰাইজৰ গুণমুগ্ধ ৰাইজৰ ইয়াত উপস্থিতি আমি প্ৰত্যক্ষ কৰিছোঁ ইয়াৰ পিছতেই অসম এছেম্বলিলৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব অসম গণ পৰিষদৰ কাৰ্যালয়লৈ ইয়াৰ পিছত তাৰপিছতে এছেম্বলি তাৰপিছতে বড়ো সাহিত্য সভাই বিচাৰিছে বুলি কৈছে গড়চুকত ৰাজহুৱাভাৱে ৰঙিয়াত শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ